নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম নিমখীয়া বিস্কুট। মই এয়া ময়দাৰে বনাম। আপোনালোকক মই আটাৰ বিস্কুট এটা ৰেচিপি দিছিলোঁ, বহুত বেছি ভাল পাইছে। ভাবিলোঁ এইটো ময়দাৰ বিস্কুট বনাই দেখাওঁ। এয়া মই ময়দা, এয়া একাপ, এয়া 2 কাপ। মই 2 কাপ ময়দা লৈছোঁ। ময়দাখিনি ভালদৰে চালি ল'ব। এয়া ময়দাখিনি মই চালি ল'লোঁ। মই নিমখীয়া বিস্কুট বনাম। এয়া মই আধা চামুচ নিমখ দি দিছোঁ। ইয়াতে মই এতিয়া দি দিম ভাজি থৈ দিয়া জিৰা এচামুচ আৰু কালজিৰা কেইটামান, এইকেইটাও মই ইয়াতে দি দিছোঁ। এয়া মই একাপ ৰিফাইন লৈছোঁ। আপোনালোকে ঘিতো বনাব পাৰে বা বাটাৰতো বনাব পাৰে বা ঘি বাটাৰ সমান সমানকৈ দিও বনাব পাৰে। মই এয়া ৰিফাইনত বনাম। এয়া মই প্ৰথমতে 2 চামুচ দি দিছোঁ। দি এইখিনি মই ভালদৰে মিলাই ল'ম। ভালদৰে মিলাই ল'ব লাগিব, তেতিয়া বিস্কুটটো খাবলৈ বহুত বেছি ভাল হয়। এইদৰে যিমান পাৰে এইদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। বহুত বেছি ভালদৰে মিলাই ল'ব এইখিনি। 5 মিনিটমান সময় মই ভালদৰে এইখিনি মিলাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া আকৌ এটা গামলা লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া অলপ ৰিফাইন থৈ দিছোঁ, দৰকাৰ হ'লে দি দিম। ইয়াতে মই সামান্য পৰিমাণৰ এয়া চেনি দিছোঁ। চেনি দিলে বিস্কুটটো খাবলৈ বহুত বেছি ভাল হয়। এইখিনি মই ভালদৰে ইয়াতে মিলাই লওঁ। এয়া মই ৰিফাইনৰ লগত চেনি দি অকণমান দিছিলোঁ যে, এইখিনি ভালদৰে মিলাই ল'লোঁ। ৰিফাইনখিনি এনেকুৱা কৰি ল'লোঁ, দেখিছেনে? এতিয়া মই ইয়াতে ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। আপোনালোকে যদি ভাল পাই দিব, নাথাকিলে নিদিলেও একো নাই। এতিয়া মই ইয়াতে মিক্স কৰি থৈ দিয়া ময়দাখিনি দি দিম। এই চামুচখনেৰে প্ৰথমতে মই এইদৰে মিলাই যাম। আপোনালোকে ভালদৰে চাই যাব, তেতিয়া এই বিস্কুটটো ভালদৰে আপোনালোকে সহজতে বনাব পাৰিব। এতিয়া মই হাতেৰে এইখিনি মুঠি ল'ম। আটা মঠা দি মুঠিব নালাগে, এইদৰে মিলাই যাব। মই ভালদৰে দেখাই আছোঁ, আপোনালোকে চাই যাওক। দেখিছেনে? ইয়াত মোৰ একাপ আটা নালাগিলে, এতিয়া মই এইখিনি গোটেইখিনি এইদৰে মিলাই যাম। এইখিনি মোৰ ৰিফাইনৰ লগত ভালদৰে এইদৰে মোৰ মিলাই লোৱা হৈ গ'ল। এনেকুৱা হ'ব লাগিব। এয়া মই একাপ ৰিফাইন লৈছিলোঁ, এইখিনি ৰিফাইন বেছি হৈ গ'ল। এইখিনি ৰিফাইন আৰু নালাগে। এতিয়া মই বিস্কুটৰ
চেপ দি যাম। এতিয়া মই বিস্কুট কেইটা ৰেডি কৰি লওঁ। আপোনালোকে সাৱধানে বনাব যাতে ফাটি নাযায়। এইদৰে ফাটি যাব পাৰে কাৰণ ইয়াত কোনো ধৰণৰ পানী একো ব্যৱহাৰ কৰা নাই, অকল ৰিফাইনেৰে মাৰিছোঁ। সেইকাৰণে আৰু বিস্কুট ডাঠহে, বেছি পাতল নকৰিব। এইদৰে ছাইডবোৰ দি দিছোঁ। আকৌ এবাৰ মই সমান কৰি ল'ম এইদৰে। আৰু বেছি পাতল নকৰোঁ। এতিয়া মই ইয়াৰে ছাইড এইটা অকণমান কাটি লওঁ। বিস্কুটটো খাবলৈ খুবেই ভাল হয়। আপোনালোকে বনাই খালে গম পাব। এইদৰে ছাইড কেইটা মই কাটি ল'লোঁ। গোল গোলকৈ আপোনালোকে বনাব পাৰে যদি ইচ্ছা হয়। সৰু টেমাৰ ঢাকনি এখন লৈও বনাব পাৰে। মই এইদৰে বনাম। এইটো জোখত বনাই চুৰিখনেৰে দেখিবলৈ ভাল লাগিব। এইদৰে দি যাম। এইদৰে গোটেইকেইটাতে দি যাম। এইকেইটা মই ৰেডি কৰি ল'লোঁ। এয়া মোৰ 8টা হৈছে। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই অলপ ৰিফাইন সানি ল'ম। এইদৰে ৰিফাইনখিনি সানি ল'লোঁ। ইয়াতে মই অলপ আটা গুৰি দি দিছোঁ। আটা গুৰি বা ময়দাও দিব পাৰে। এইদৰে প্লেটখনত ভালদৰে দি দিম। তেতিয়া বিস্কুটৰ তলটো দয়ে নাযায় কোনো ধৰণৰ। এতিয়া মই ইয়াতে বনাই থৈ দিয়া বিস্কুট কেইটা দি যাম। সাৱধানে উঠাব লাগিব, নহ'লে এইদৰে দি যাম। ইটো বিস্কুটৰ গাত সিটো বিস্কুট যাতে নালাগে, সেইটো অলপ ফুলিব। আকৌ লাগিলে বিস্কুটটো বেয়া হৈ যাব পাৰে। সেইকাৰণে অলপ এইদৰে দূৰত দি যাব। এয়া মই টোটেল 14টা বিস্কুট ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে ষ্টেণ্ড এডাল দিছোঁ। আপোনালোকে ষ্টেণ্ড নাথাকিলে প্লেট বা বাতি দি দিব। কেৰাহীখন ভালদৰে গৰমাই ল'ব। এতিয়া মই ইয়াতে প্লেটখন দি দিম। এয়া প্লেটখন দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 20 মিনিট সময়ৰ কাৰণে থৈ দিম। আপোনালোকে আটাতকৈ ময়দাৰ অলপ সময় কম লাগে। এতিয়া মই 20 মিনিট সময় চাই আপোনালোকক দেখাই আছোঁ। এতিয়া মই এইখিনিৰ আৰু কেইটামান ৰেডি কৰি ল'ম। বিস্কুট কেইটা হোৱালৈ এইদৰেও বনাব পাৰি। আপোনালোকক এইটোও দেখাই আছোঁ। এইদৰে ল'ব, ঘূৰাই এইদৰে দি দিব। এইদৰেও ভাল লাগে বিস্কুটৰ ডিজাইনটো। এতিয়া ঢাকনি এখন ল'ব। ঢাকনিখনেৰে এইদৰে অকণমান হেঁচি দিব। এয়া হৈ গ'ল। এইটো এটা মই ৰেডি কৰি ল'লোঁ। এইদৰে বাকীকেইটা বনাই ল'ম। আৰু এটা আপোনালোকক দেখাই দিওঁ। এইটো একেবাৰে সহজ হয়। এইদৰে লৈ ল'ব, গোল কৰিব। এতিয়া ঢাকনিখনেৰে এইদৰে
এইদৰে দি দিব। এয়া মই 20 মিনিট সময়ৰ পাছত এয়া দেখিছেনে বিস্কুট, এয়া ছাইডবোৰ বহুত বেছি গৰম হৈ আছে। এয়া দেখিছেনে তলটো কিমান ধুনীয়া হৈছে। মই নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই প্লেটখন নমাই ল'লোঁ। বহুত বেছি গৰম হৈ আছে, ঠাণ্ডা হ'লে গৰম হৈ আছে কাৰণে অলপ কোমল হৈ আছে, ঠাণ্ডা হ'লে বিস্কুটকেইটা আৰু বেছি ভাল হ'ব। এয়া ঠাণ্ডা হ'ল। এতিয়া মই আপোনালোকক এটা ভাঙি দেখাইছোঁ। ইমান ধুনীয়া হৈছে, কোমল। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল হৈছে। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।